নতুন ভিডিও এটালৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ মদন কামদেৱ দেৱালয়লৈ। এয়া ওপৰলৈ উঠি যাব লাগিব এতিয়া। এইটোৱে বৰ সমস্যা আজিকালি, আৰু বয়সো হৈছে নহয়, তথাপিও পাৰোঁ আৰু যোগা কৰি থাকোঁ, খোজকাঢ়ি থাকোঁ, অনবৰত কৰ্মব্যস্ত হৈ থাকোঁ মই, সেইকাৰণে সুবিধা নহয়। তথাপিও অকণমান মানে উঠি যাবলৈ এলাহ লাগে আজিকালি। যি নহওক, আজি আছে এটা আমাৰ তাৰমানে কুল ৱাটাৰ ফিল্টাৰ, এটা পানী তাৰমানে হেৰি দিব, কুল ৱাটাৰ ফিল্টাৰ এটা ডাঙৰ চাইজৰ আৰু মদন কামদেৱত দিব লায়ন্স ক্লাবৰ মহিলা গোটৰ সদস্যসকলে। সেইকাৰণে সেই অনুষ্ঠানটোৰ কাৰণে আহিছোঁ। তাতে বোলে খানাও ভাগৰ লাগে দেই, তথাপি চিৰিকেইটা হৈছে কাৰণে অকণমান তেনে ৰক্ষা। মিটিং আছে আজি, ভাগৰি জুগৰি আহি আছোঁ আৰু। এয়া দেখিছে কিমান যে ওখ চিৰিকেইটা বনাই দিয়া দেখি অৱশ্যে অকণমান শান্তি আৰু। নহ'লে আগতে আমি যেতিয়া আহিছিলোঁ ইয়ালৈতো আমি আৰু আহিয়ে থাকোঁ বছৰে বছৰে, বছৰত কিমানবাৰ আহোঁ ঠিক নাই। এই একেবাৰে মানে হেৰি উঠোঁ 10বাৰমান অহা যোৱা কৰিলেও ভাগৰ নালাগে। এয়া এইসকল আহিছে, বয়োজ্যেষ্ঠ হৈ গৈছে দেখোন। এতিয়া ল'ৰা মানুহৰ পৰাই পাইছোঁ। সেয়া মহিলাসকলে ইনগ্ৰেছটো কৰি দিলে। অহা কথা আছিলে DC ছাৰ নাহিলে, তাৰপিছতে অহা কথা আছিলে এইমছৰ ডিৰেক্টৰ, তেখেতৰো অসুবিধা হ'ল, হ'বই অসুবিধা আৰু, তেখেতসকল কৰ্মব্যস্ত মানুহ। যি নহওক, লায়ন্স ক্লাবৰ মহিলাসকলেই আহি পেলাই ইনগ্ৰেশ্যনটো কৰি দিলে। এইটো দেখিছেনে ডাঙৰ একেবাৰে মেচিনটো, কিমান যে ভাল লাগিব। ঠাণ্ডা পানী আমি অকণমান খাই লওঁ বোলো, খাই ল'লোঁ অকণমান, এনেকুৱা আৰু ফ্ৰিজত থোৱা পানীৰ নিচিনা বাৰু। যি নহওক, এইটো মানুহৰ কাৰণে এটা ভাল। ওপৰলৈ উঠি আহি পানী গিলাচ খাওঁ খাওঁ লাগে। গৰম দিনত এইখিনি পানী খাই কিমান যে হাত পৰি যাব দেহাটো, নহ'লে বাৰু ভাল লগা কিবা কিবি এইবিলাক হৈ থাকে মাজে মাজে। আৰু এইটো হৈছে আমাৰ মূল মানে যিটো মূল যিটো ভগৱানৰ আমি প্ৰসাদ দিব লাগে বা চাকি দিব লাগে, সেইটো কি হয় এইটো এনেকৈ ৰখা হৈছে। কোনো ধৰণৰ নতুনত্ব ইয়াত কৰিব নোৱাৰে, আৰ্কিঅ'লজিয়ে যিহেতু লৈ থৈছে, গতিকে সেই পুৰণি হিচাপে থাকে। আৰু পুৰণি হিচাপে থাকিলে মোৰ কিন্তু বহুত ভাল লাগে। তেনেকুৱা বস্তুবিলাক চাবলৈহে মোৰ মানে ইচ্ছা যায়। মই নতুনকৈ বনোৱা খুব ধুনীয়া মন্দিৰ এটাত যোৱাতকৈ মই এনেকুৱা ধৰণৰ পুৰণা ভাঙা চিঙা অ'ত ত'ত শিল পৰি থকা এনেকুৱা চাই মই অতি ভাল পাওঁ। সেইবিলাকত যে ইয়াত যে কিবা এটা আছিল, ঐতিহ্য এটা আছে, মানে এইবিলাকতে ওলাই পৰে আৰু। নহ'লে কিমান শিল, মানে মই মদন কামদেৱত মানে আহিবলৈ এইটো হ'ল। এই আমাৰ দাদাহঁত আছে, মদন দা আছে, ভৱেশ, এনেকৈ মুকুলো আহিছে, তাৰ বেমাৰী দেহাৰে আহি পাইছে, কৃষ্ণ আহিছে, আৰু বাকী মহিলাসকল আহিছে। আজি বহুত যাত্ৰী আছে অৱশ্যে দেই। আৰু এখেতসকত আহিছে, ক'ৰ পৰা আহিছে সুধি দিয়কচোন। ক'ৰ পৰা আহিছে? লখিমপুৰ। মই মানে প্ৰথম লখিমপুৰ বুলি শুনি মই ভাবিছোঁ একেবাৰে লখিমপুৰ জিলাৰ পৰা আহিছে নেকি। অঁ, ইয়াৰে লখিমপুৰ, মই দৰঙৰ লখিমপুৰ এটা আছে যে, তাৰ পৰাহে আহিছে তাৰমানে। যি নহওক আহিছে আজি বহুত মানুহ দৰঙতে পৰে ন। আৰু আজি এতিয়া মানে সেউজীয়া হৈ আছে চাৰিওফালে যে, খুব ধুনীয়া লগা হৈছে পৰিৱেশটো। আৰু তাতে আৰু শিলবিলাক অ'ত ত'ত, এইবিলাক এই শিলবিলাক কি সুন্দৰকৈ কোন কাৰিকৰে যে মানে কুণ্ডত কাটা দি কাটিছিল আৰু ক'ব নোৱাৰোঁ। আৰু এইবিলাক পাল বংশৰ ৰজাই এই বনাইছিল এই মন্দিৰটো হেনো, কিংবদন্তি আছে মানে বুৰঞ্জীয়েও কয়, ইতিহাসে কয়। আৰু তেওঁ মানে বহুত ভূমিকম্প বা এনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে মন্দিৰটো ভাঙি গৈছিলে, আৰু বনোৱা নহ'ল। আৰু এইটো মানে এবাৰ বনাইছিলে বোলে আহি পেলাই শিৱসিংহ নে আহোম ৰজাই, কোনজনে বা মোৰ অকণমান কনফিউজ আছে ইয়াতে, কৈহে দিলোঁ। কিন্তু তাৰপিছতো মানে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণেই হওক বা অন্য যি কাৰণতে হওক ভাঙাৰ পিছত এই শিলবিলাক অ'ত ত'ত পৰি মানে একদম মাটিৰ ভিতৰে আছিলে। সেইবিলাক আৰ্কিঅ'লজিয়ে 81 চনত নে 82 চনত খান্দি মাটিৰ তলৰ পৰা বহুত মানে উলিয়াই এতিয়া ধুনীয়াকৈ মানে সজাই পৰাই নহয়,
যেনেকৈ অ'ত মানে অ'ত এনেকৈ দাম লগাই লগাই থৈ দিয়া আছে আৰু এনেকৈয়ে থ'ব লাগিব আৰু মানে সজাই থ'ব নালাগে। কিন্তু ইয়াতে এটা নতুন মানে এটা সুন্দৰ এটা ফুটি নুঠেনে বাৰু। আৰু আছে অলপ সিটো চাইডে এখন একেবাৰে ধুনীয়াকৈ পাৰ্কৰ নিচিনা হৈ আছে, তাতেও শিল আছে। এই মানে এইবিলাক চালে হেৰি নিচিনা অকণমান হৈ আছে, খাজুৰাহোৰ নিচিনা লাগে হেনো বহুতে কয় আৰু। মই কিন্তু খাজুৰাহোলৈ গৈ পোৱা নাই, আশা এটা ৰাখিছোঁ যাবলৈ, কিন্তু যোৱাহে হৈ উঠা নাই। ইয়াত মানে খানা আছে আজি, আৰু তেখেতসকলে ইন'গ্ৰেশ্যন কৰি পানীটো গুচি গ'লগৈ, তেওঁলোকে ৰ'ব নোৱাৰে। আৰু এই ওপৰতো আছে দেই, চাকি তাকি বা ফুল এনেকৈ দিব খুজিলে ভগৱানক ইয়াতেও আছে। আমি ইয়াৰ পৰাই লৈ ল'লোঁ। আহি পালে আমাৰ তাৰমানে হিৰণ খুৰীও আহিলে, তাৰপিছতে বৌ আহিলে, মদন দাহঁতৰ বৌ আহিলে। গতিকে আমি ইয়াৰ পৰাই চাকি বন্তি কিনি লৈ দিবলৈ লাগি গ'লোঁ। ইফালে আছে গণেশ মন্দিৰটো, গণেশ মন্দিৰটোতে প্ৰথমে বোলে চাকি দিওঁ বুলি দিলোঁ। বহুত দিন অহাও নাছিলোঁ, এনেকৈ চাকি তাকি জ্বলোৱাও নাছিলোঁ, সেইকাৰণে বোলো খুৰীহঁতক লগ পাই গ'লোঁ যিহেতু দিওঁৱে আৰু। এয়া বৌ ৰখি আছে মোৰ বন্তিখিনি লৈ। এয়া মানুহ মানে শাৰী পাতি আছে যে, তেওঁলোক ওলাই আহিলেহে আমি দিব পাৰিম। ভিতৰত আছে আৰু ইয়াৰ মানে কেনেকুৱা ভগৱান যে এখন কাপোৰ দি সদায় ঢাকি থোৱা হয়, মানে চাবলৈ বৰ মন যায় কাপোৰখন সদায়, কিন্তু সেইটো নিয়ম নাই আৰু এনেকৈ ঢাকি থৈ দিয়ে তাৰমানে তাৰে। এইয়া বাহিৰত মানুহ আহিয়ে আছে দেখিছোঁ, আৰু পৰিৱেশটো আমি তাত চাকি তাকি দি উঠি আকৌ ইয়াতে প্ৰসাদ ল'লোঁ। লৈ পেলাই আৰু এটা মন্দিৰ আছে, 3টাত দিব লাগে মানে, সেইকাৰণে 3 গছ চাকি লৈ সকলোৰে মংগলৰ কাৰণে বন্তি আমি জ্বলাই দিলোঁ। খুৰী যেনিবা পাহৰি পেলাই তাতেই দি দিলে, একো নাই, একে কথা। এতিয়া আৰু এটা আছে অকণমান সিফাললৈ, 3টা তিনিমূৰে থকা নিচিনা, এইটো এটা আছে শিৱ মন্দিৰে হয়, ইয়াতেও এটা বন্তি বোলো জ্বলাই দিওঁ। এইটো আকৌ একদম গুহাৰ নিচিনা তললৈ অহা যে বৰ ধুনীয়া লাগে। তাৰপিছতে মই তেওঁলোকৰ পৰা বিদায় ল'লোঁ আৰু মই কৈছোঁ মোৰ আজি এটা মানে নিমন্ত্ৰণ আছে, যিহেতু মই যাবই লাগিব, সেইকাৰণে মই ওলাই দিলোঁ। ওলাই দি পেলাই মানে গাড়ীও নাই এতিয়া যাবলৈ, থৈ গ'ল ল'ৰাই, এতিয়া নিবলৈ মানে মাতাও নাছিলোঁ। মই ভাবিছোঁ ই ৰিক্সা পাম, আহি আছোঁ। এইয়া দেখিছেনে কিমান নামিব লাগিব, কিন্তু এতিয়া মোৰ কিন্তু ভাগৰ লগা নাই, মই একদম অনায়াসে নামিব পাৰিছোঁ। উঠোঁতে অকণমান ভাগৰ লাগে, ষ্ট্ৰঙো আছোঁ, কিন্তু ইমান দুৰ্বলো নহয় মই, কিন্তু এতিয়া কিন্তু মোৰ অকণোৱে ভাগৰ লগা নাই। এইয়া এতিয়া অলপ নামি আহিছোঁ, নামোতে সিমান এটা ভাগৰ নালাগে কিন্তু দেই, উঠোঁতে যিমান ভাগৰ লাগিছিলে। আজিহে কৈছোঁ নহয়, গুৱাহাটীত এটা লায়ন্স ক্লাবৰ মহিলা যিটো সংগঠন আছে, তেওঁলোকে মানে ক'ল্ড ৱাটাৰ এটা ফিল্টাৰ দিছে আৰু ডাঙৰ, সেইটোকে ইন'গ্ৰেশ্যন আছিলে, আহিলোঁ। আৰু এটা সুন্দৰ ব্যৱস্থা, খানাও আছিলে, খানা খোৱা নহ'ব আজি আমাৰ, আজি বেলেগ ফালে নিমন্ত্ৰণ আছে। ৰঙিয়াত যাম, ৰাজেনে মানে ভাত খাবলৈ মাতি আছে বহুত দিনৰ পৰা, আৰু ঘৰলৈ আছে, গতিকে সেইকাৰণে আধাতে এৰিলোঁ। এটা 20 হ'ল এতিয়া আৰু গুচি যাম। প্ৰাকৃতিক সৌন্দৰ্য কিন্তু মানিব লাগিব। ইয়াৰ আছে খুব ধুনীয়া বজৰং দলে এটা মিউজিয়াম এটাও আছে ইয়াতে। এইয়া বজৰং দলে মিটিং কৰি আছে তলৰ গৃহটোত, ইয়াতে খানা চানা খাব সিহঁতে। আমাৰ যিসকল আছে ওপৰতে খাব, ওপৰত এটা নতুনকৈ আকৌ এটা হেৰি বনাবৰ কাৰণে লাইকুটা পুতিছে, তাৰমানে ভোগগৃহ বুলি কয় আৰু, এতিয়া পাকঘৰ আমি সাধাৰণতে কওঁ, ভোগগৃহ এটা। এইটো হৈছে পাৰ্ক, এইখন পাৰ্কখন খুব ধুনীয়া লাগে দেখিবলৈ, সেউজীয়া হৈ আছে নহয়। তাৰ ওপৰত এইয়া আইতাহঁত বহি আছে ফুল লৈ লৈ, মোক যাওঁতে মাতিছিলে, মই আকৌ মানে ৰ'বলৈ নহ'লে আৰু মিটিংখন দেৰি হৈ গৈছে ইফালে। হয় দেই, আমিও হ'লোঁ বুঢ়া আৰু। এই বিক্ৰী হৈ আছেনে নাই ফুল? মানুহ আহিলে হয়, নাই ন, এনেহে ফুৰিব আহে চবেই। ওপৰত কিন্তু হৈছে, তাতে মানে মানুহে ইয়াৰ পৰা কঢ়িয়াই নিনিয়ে আৰু, অকণ আগত নিদিয়ে কেলে, আগত দিবাগে হে, অলপ আগত দিবাগে দিয়া। এইফালে খানা খাই যাওঁ ন। মই বিদায় ল'লোঁ তেওঁলোকৰ পৰা, তেওঁলোকক আহি আছোঁ আৰু কি পাওঁতে ভগৱানে জানে। সিফালে গছ, ডাঙৰ ডাঙৰ গছ আছে, চেগুন গছ, শাল গছ, তিতা চপাও আছে কিজানি। আৰু এইফালে আছে পাহাৰটো যে
ধুনীয়া পাহাৰটো দূৰৰ পৰা দেখি থাকি একেবাৰে ভাল লগা। এইখিনি পাই পেলাই মই বোলো কি পাওঁ, আকৌ কাষতে মই মানে হিৰণক লগ পাই গ'লোঁ বহুদিনৰ। তাৰপিছত একো নাপাই পেলাই বাবাকে মাতিলোঁ। ইফালে দেৰি হৈ যায়, গয়া আৰু ৰীতাহঁত ৰখি আছে গাড়ী চাড়ী ঠিক কৰি। এই পথাৰবিলাক ধুনীয়া খেতি হৈছে কিন্তু দেই। মই ভাবিছিলোঁ বৰষুণ নাই, খেতি চেতি হোৱা নাই নেকি, ইয়াত দেখোন খেতি হৈছে, ধান ৰোৱা হৈ গ'ল। চিন্তা মানে দেখিলেহে পথাৰবিলাক গম পায় দেই কি হৈছে কি নাই। ঘৰত বহি থাকিলে কেনেকৈ গম পাম। দেখিছে এতিয়া দেখুৱাই দিলোঁ নহয়, ধুনীয়া হৈছে খেতি। এনেকুৱা হ'লেতো ভালেই আৰু। অৱশ্যে অকণ অকণ দ যে মাটিখিনি, সেইকাৰণে পানী থাকে। এতিয়া আহি গ'লোঁ ৰঙিয়ালৈ, মই গয়া আৰু আমাৰ ৰীতা ৰঙিয়ালৈ আহিছোঁ। ৰাজেনে আজি তাৰমানে ঘৰ ল'ব, ধুনীয়াকৈ ঘৰ এটা বনাইছে। মানে বৰ আন্তৰিকতাৰে মাতে, আহি পাই গ'লোঁ। এয়া ঘৰ, গোটেই ঘৰটো অৱশ্যে দেখুওৱা নহ'ল, মানুহ গিজাই আছে তাৰ মাজতে, আৰু ফটো তুলি থাকিবলৈ ভালো নালাগেতো ভিডিঅ'টো লৈ। সেইকাৰণে কিনো সৰু ছোৱালীৰ দৰে এইবোৰ কৰি থাকে বুলি ক'ব। ল'ৰাকেইটাইতো খঙেই কৰে কেতিয়াবা মাজে মাজে, য'তে ত'তে উলিয়াই লওঁ যে কেমেৰাটো। এইটো দেখুৱাই দিলোঁ। আজি ভুৱনেশ্বৰ কলিতা সেইবোৰ আহিছে, এয়া খাবলৈ বহি গ'লোঁ। পানী অকণ দি দিয়া। ভাত দালি মাংস চাংস গোটেইবিলাকেই আছে। মাংসটো নাখাওঁ, মোৰ কাৰণে খাই লৈ আমি গুচি আহিলোঁ। ধন্যবাদ।